পিতৃসকল, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আমাৰ মাজবাট সমষ্টিত ইয়াৰ আগতে ৪১,০০০ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছিলে আৰু মাজবাট সমষ্টিৰ ১,৪৫,৬১,৬১৮ গৰাকী মানুহৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পঠোৱা চাউল ইমান দিনে বিতৰণ হৈ আছিলে। কৰোনাৰ সময়ত মোদী ডাঙৰীয়াই এই চাউল বিনামূলীয়াকৈ দিয়া আৰম্ভ কৰিছিলে। আপোনালোকৰ মনত আছে, যেতিয়া মই বিটিআৰৰ ইলেকশ্যনৰ সময়ত মাজবাটতে হওক বা ওদালগুৰিতে হওক, তেতিয়া মই ৰাইজক সুধিছিলো যে ৰাইজ আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই। তেতিয়া ২/৩ হাত দাঙে যে আমাৰ ৰেচন কাৰ্ড আছে, কিন্তু ১/৩ মানুহে হাত নাদাঙে। তেতিয়া মই লাহে লাহে বুজি পালো যে বিটিআৰ অঞ্চলত বহুতো দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ডৰ নোহোৱা মানুহখিনিৰ অসুবিধা বহুত হয়। প্ৰথম, বিনামূলীয়া চাউল নাপায়। দ্বিতীয়তে, আজিকালি ৰেচন কাৰ্ডত আৰু আন বহুতো সুবিধা যোগ কৰি দিয়া হৈছে। তাৰ বিষয়ে মই আপোনালোকক অলপ পিছত কম। তেতিয়া মই বিটিআৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত ললো যে বিটিআৰত যিমান পৰিয়ালৰ ৰেচন কাৰ্ড নাই, তেওঁলোকক আমি ৰেচন কাৰ্ড দিব লাগে। প্ৰথমতে ইয়াৰ এটা সীমা আছিল যে বছৰি ২ লাখ টকালৈকে যাৰ উপাৰ্জন, তেওঁলোকেহে ৰেচন কাৰ্ড পাব পাৰে। তাৰমানে ১৬-১৭ হাজাৰ টকালৈকে যাৰ উপাৰ্জন। বহুত মানুহে আমাক কয় যে আপোনালোকে দুখীয়াৰ কাৰণে বহুত কাম কৰে, কিন্তু আমাৰ মিডিল ক্লাছৰ কাৰণে আপোনালোকৰ আঁচনি কম। এইবাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত ললে যে আমি ২ লাখ টকাৰ তলৰ মানুহৰ পৰিৱৰ্তে ৪ লাখ টকালৈকে যাৰ উপাৰ্জন বছৰি, তেওঁলোককো আমি ৰেচন কাৰ্ড দিম। মানে মাহিলী উপাৰ্জন কিমান হ'ব? ৩৩,০০০ টকা। দৰিদ্ৰ মানুহেও পাব আৰু নিম্ন মধ্যবিত্তৰ মানুহখিনিও পাব। যাৰ দোকান আছে, সৰু ব্যৱসায় আছে, তেওঁলোকেও পাব। ইয়াৰ ফলত আজি আমি মাজবাট সমষ্টিত নতুনকৈ কিমান মানুহক ৰেচন কাৰ্ড দিম? ৩৭,৭০৭ গৰাকী। কিমান পৰিয়াল হ'ব? ১২,০৬২টা পৰিয়ালে আজি নতুনকৈ ৰেচন কাৰ্ড পাব। ইয়াৰ পিছতো যদি ২-এটা পৰিয়াল বাদ পৰি যায়, আমি তেওঁলোককো ৰেচন কাৰ্ড দিয়াৰ আমি নিশ্চয় ব্যৱস্থা কৰিম। আমাৰ অসমত ১৬ জানুৱাৰীৰ পৰা আমি আৰম্ভ কৰিছো আৰু আজিৰ পৰা মাজবাট সমষ্টিত ৫৪,০০০ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব আৰু ১,৮৩,৩৫৫ গৰাকী মানুহৰ নামত ৫ কেজিকৈ মাহিলী বিনামূলীয়া চাউল আজিৰ পৰাই আপোনালোকে পোৱা আৰম্ভ হ'ব। এতিয়া মোৰ আপোনালোকলৈকে এটা উপদেশ, ৰেচন কাৰ্ডখিনি বিতৰণ হৈ যাব, কাউণ্টাৰ খোলা আছে, আপোনালোকে আজি ৰেচন কাৰ্ডখিনি লৈ যাব। ৩১ তাৰিখৰ আগতে প্ৰথম ইনষ্টলমেণ্টৰ চাউলটো আপোনালোকে এতিয়াই পাই যাব। দোকানত চাউল আপোনালোকৰ নামত ইতিমধ্যে অলৰেডি আহি গৈছে। কাৰ্ডখন লৈ গৈ আপোনালোকে চাউলটো ল'ব পাৰিব। কিবা কাৰণত যদি এই মাহত চাউলটো নলয়, চাউলটো ঘূৰি যাব। সেইকাৰণে এই মাহৰ পৰা আপোনালোকে চাউলটো লৈ ল'ব
পইচাওটো দিব নালাগে, খালি কাৰ্ডখন দিলে চাউলটো পাব। গতিকে চাউলটো এই মাহতে লৈ ল'ব, হ'ব না? এই বুজি পাইছে নে নাই? হ'ব নে নাই? এই মাহঁতে মোকে চাই আছে, কথাখিনিতো শুনবা লাগে না, হয় নহয়? এতিয়া চাউলটো এই মাহত ল'ম নে ল'ম? এই বেটাহঁত ল'বি নে নাই? বাচ্চাকেইটাক কৈ ভাল লাগে আৰু, হয়নে? দে এতিয়া মাহঁতক মই কেইটামান কথা বুজাই দিওঁ আৰু বুজিব লাগে। এই যে চাউলটো আমি দিলো, ৰেচন কাৰ্ড পালো, আগত নিয়ম আছিল যে ৰেচন কাৰ্ড মানে চাউল। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমত আমাৰ চৰকাৰে এটা নতুন আঁচনি হাতত লৈছে, যাৰ নাম হ'ল আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম। এই আঁচনিটো মানে কি, যে ৰেচন কাৰ্ডখন যেতিয়া আমি দেখুৱাম, মেডিকেল আৰু নিৰ্দিষ্ট নাৰ্ছিং হোমত আমি বছৰি 5 লাখ টকালৈকে বিনামূলীয়া আমি চিকিৎসা কৰিব পাৰিম। তাৰমানে এতিয়া মেডিকেলত গলো, জিলা হস্পিটেলত গলো, এই ৰেচন কাৰ্ডখন দেখুৱালেই আমি বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিম। লাহে লাহে আপোনালোকক ঘৰত আমাৰ MPW, আশা বাইদেউ, জীৱিকা সখী এওঁলোক যাব আৰু এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড এখনো বনাই দিব। কিন্তু কাৰ্ডখন নাথাকালৈকে এই ৰেচন কাৰ্ডখন দেখুৱালেও আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া মেডিকেলত ট্ৰিটমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব। দুখীয়া মানুহৰ কাৰণে আগতে চাউল আছিলে, চাউলৰ লগতে এতিয়া ৰেচন কাৰ্ড পালে আমি 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিম। তাৰমানে 2 in 1, হয় না? এটা কাৰ্ডতে দুটা বেনিফিট। এতিয়া 3 নম্বৰ বেনিফিটটো হ'ল কি, যে ৰেচন কাৰ্ড থকা মানুহে উজ্জ্বলা গেছৰ বাবে আবেদন কৰিব পাৰে। উজ্জ্বলা গেছ মানে বিনামূলীয়া গেছ পালো। আৰু যাৰ হাতত উজ্জ্বলা গেছ থাকে, যদি মই বজাৰত মই গেছৰ চিলিণ্ডাৰ 900 টকাত কিনিব পাৰো, উজ্জ্বলা গেছ থাকিলে মই গেছৰ চিলিণ্ডাৰ 600 টকাত পাব পাৰো। তাৰমানে 300 টকা প্ৰত্যেক মাহত নৰেন্দ্ৰ মোদীয়ে আপোনালোকক বিনা পইচাকৈ দি থাকিলে। 300 টকা গেছৰ দাম কমি গ'ল। সেইকাৰণে আমি আপোনালোকৰ মাজত আকৌ আহিম, যিবিলাক মানুহে আজি ৰেচন কাৰ্ড পাইছে আৰু তেওঁলোকৰ যদি কিবা কাৰণত উজ্জ্বলা গেছৰ কানেকশ্যন নাই, তেওঁলোকক আমি লাহে লাহে উজ্জ্বলা গেছৰো কানেকশ্যন কৰি দিম, যাতে আপোনালোকে 300 টকালৈকে প্ৰত্যেক মাহত গেছৰ দাম কম মূল্যত পাব পাৰে।